লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন আহিছে তিনিচুকীয়াৰ পৰা পঠিয়াইছে ঋতুৰাজ বৰুৱাই। আহক শুনো ঋতুৰাজ বৰুৱাৰ লাভ ষ্টৰী স্কুল লাভ। হাই পাহিবা, মোৰ নাম ঋতুৰাজ বৰুৱা। বৰ্তমান মই কামৰূপ পলিটেকনিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত 3rd ছেমিষ্টাৰত পঢ়ি আছোঁ। বা আশা কৰোঁ আপোনাৰ ভালেই। মোৰ আপোনাৰ ৰেড FM লাভ ষ্টৰী শুনি বহুত ভাল লাগে। আপোনাৰ মৰম লগা মাতেৰে লাভ ষ্টৰীবোৰ নাটকীয় ৰূপত শুনি এনেকুৱা লাগে যে সেই ষ্টৰীবোৰ আমাৰ চকুৰ আগত চলি আছে। মই মোৰ লাভ ষ্টৰী আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনাৰ মৰম লগা ভইচেৰে মোৰ ষ্টৰীটো শুনিব পাম বুলি। আজিৰ পৰা 5 বছৰ আগৰ কথা, ইন দ্য ইয়েৰ 2013। মই তেতিয়া ক্লাছ 7ত পঢ়ি আছিলোঁ। নতুন স্কুলত এডমিশ্যন লৈছোঁ। ক্লাছ 8ত মই হোষ্টেলত আছিলোঁ। স্কুলখনৰ নাম RD ইংলিছ একাডেমী ডিগবৈ। স্কুলখন মোৰ বাবে নতুন আছিলে, চব নতুন, নিউ এনভাইৰনমেণ্ট, নিউ ফ্ৰেণ্ডছ। ক্লাছত মই সদায় ঠাণ্ডা হৈ বহি থাকোঁ। লাহে লাহে ফ্ৰেণ্ডছবোৰৰ লগত চিনাকি হ'লোঁ। তাৰে কিছুমান বহুত ভাল ফ্ৰেণ্ড বনি গ'ল। ক্লাছৰে এজনী ছোৱালীক মোৰ বহুত ভাল লাগিবলৈ ধৰিলে। তাইক চালে চাই থাকিবলৈ মন যায়। সদায় ক্লাছ কৰা টাইমত মই তাইৰ ফালেই চাই থাকোঁ। তাইৰ নাম আছিলে পিংকি। ভাবিছিলোঁ লাইফৰ প্ৰথম ভালপোৱা তাইয়ে হ'ব। তাইৰ লগত চিনাকি হ'লোঁ। লাহে লাহে আমি ভাল ফ্ৰেণ্ড হৈ পৰিলোঁ। তাইক ভালপোৱা কথাটো মই মোৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিছিলোঁ আৰু লগৰবোৰে মোক তাইৰ সৈতে জোকাবলৈ আৰম্ভ কৰিলে। লগৰবোৰে ইমানেই জোকোৱা হ'ল যে ক্লাছত অলমষ্ট সকলোৱে কথাটো গম পালে যে মই তাইক ভাল পাওঁ আৰু তাইকো লগৰবোৰে জোকাবলৈ ষ্টাৰ্ট কৰিলে। আজি আমি শুনি গৈ থাকিম ঋতুৰাজ বৰুৱাৰ লাভ ষ্টৰী স্কুল লাভ। শুনি আছোঁ ঋতুৰাজ বৰুৱাৰ লাভ ষ্টৰী স্কুল লাভ। আগলৈ তেওঁ লিখিছে, পাহিবা আমাৰ কথাবোৰ ৰিউমাৰ হৈ অলপ বেছিয়ে ওলাই গ'ল। ইনফেক্ট কিছুমানে এই কথাটো উলিয়ালে যে তাইৰ আৰু মোৰ মাজত ৰিলেশ্যনশ্বিপ চলি আছে বুলি। এই কথাটো তাই গম পাই হয়তো বেয়া পালে আৰু তাই মোক ক্লাছত সেইদিনা আহি সুধিলে। মাতিছিলা তুমি? কথা দুটামান সুধিবলৈ মাতিছিলোঁ আচলতে। কোৱা। এই তুমি এইবোৰ কি কৈ ফুৰিছা আমি দুটা ৰিলেশ্যনশ্বিপত আছোঁ বুলি? চবেই যে আমাৰ ক্লাছত কৈ থাকে আমি ৰিলেশ্যনশ্বিপত আছোঁ বুলি। মই এইবোৰ একদম উলিওৱা নাই, ময়ো নিজে শুনি আচৰিত। তুমি যেনেকৈ চিন্তা কৰিছা ময়ো চিন্তা কৰিছোঁ। ল'ৰা বুলিয়ে লাজ নাইকিয়া নহয় নহয়। আৰে কিবাটোতো কথা হৈছে ন। প্ৰথমটো জোকাবলৈ ষ্টাৰ্ট কৰিলে, তাৰপৰা এতিয়াতো চবেই কৈছে ঋতুৰাজ তোৰ বয়ফ্ৰেণ্ড হয়। মই গমেই নাপাওঁ দেখোন তুমি মোৰ বয়ফ্ৰেণ্ড কেতিয়া হ'লা। নহয়, কথাটো এনেকুৱা হ'ল তাৰমানে মই চোৱা, তোমাক মোৰ ভাল লাগে হা, আৰু মই ভাল লাগে মানে মই মনে মনে তোমাক ভাল পাব পাৰি যে মই তেনেকৈ তোমাক ভাল লাগে আৰু ভাল পাওঁ। মই তাকে কাৰোবাৰ আগত এদিন শ্বেয়াৰ কৰিছিলোঁ, তাহাঁতি কথাটো তাৰকা লগাৰ লগে বেছি কৰি দিলে, সেইকাৰণে চৰি। কিন্তু এইটো সঁচা কথা যে মই তোমাক ভাল লাগে। হাঁহিছা যে তুমি। বাই। তাই মোৰ ফালে চাই হাঁহিলে, কিন্তু একো নকৈ ক্লাছৰ পৰা ওলাই গ'ল। এনেকৈ প্ৰায় 6 মাহ পাৰ হৈ গ'ল। মোৰ প্ৰপ'জেলৰ একো আনচাৰ দিয়া নাছিলে। কথা বতৰা হৈ আছিলে আমাৰ মাজত, কিন্তু আনচাৰ তাই মোক দিয়া নাছিলে যে তাই মোক ভাল পায় নে নাপায়, আৰু সেইটো সুধিবলৈও মোৰ সাহস হোৱা নাছিলে। ইমান দিন ধৰি একো আনচাৰ নোপোৱাৰ পাছত ময়ো আশা হেৰুৱাবলৈ ধৰিলোঁ আৰু তাইৰ লগত আগৰ দৰে কথা নপতা হ'লোঁ। ঋতুৰাজে যদিও তাইক প্ৰপ'জ কৰিলে, তাই একো আনচাৰ দিয়া নাছিলে। আৰু যিহেতু আনচাৰ পোৱা নাই, গতিকে ঋতুৰাজে এজিউম কৰিলে যে এই ৰিলেশ্যনশ্বিপটো নহ'ব। লাহে লাহে সিও আশা বাদ দিলে। গতিকে পিংকিয়ে বাৰু ৰিপ্লাই দিবনে? আগলৈ তেওঁ লিখিছে, পিংকিয়ে ন'টিছ কৰিছিলে যে মই তাইৰ সৈতে কথা অলপ কমাই দিছোঁ, আৰু সেইকাৰণে আমাৰ ক্লাছৰে এজনী লগৰে মোক মাতি সুধিলে, কি হ'ল? ৰচোন, তই যে পিংকিক যে ইমান ইগন'ৰ দি আছ কেলে? তোক কোনে ক'লে পিংকিক যে মই ইগন'ৰ কৰি আছোঁ? আৰে দেখিলেই গম পাই ন বাবা, তহঁতৰ আছিলে ন, তইতো লাইক কৰ ন। কি আছিলে? আৰে কি লাইক নকৰ নেকি তই? নে কি একো নাছিলে নেকি? টাইমটো মোক লাইক নকৰে ন। আজি 6 মাহ হৈ গ'ল চা, মই তাইক কথাটো ক'লোঁ, তাইও একো গুৰুত্ব নিদিলে। তাৰপাছত কথাটো এনেইতো ৰিমাৰতে ওলাইছে ভাই, আৰু এইটো বেছি হওক। মোৰতো ল'ৰা মানুহ যেন তেন, কোনোবাই কিবা এটা কৰিলোঁ ভালে বেয়া কৰি দিব পাৰোঁ, ছোৱালী মানুহ ন। তই কি তাইৰ কথাটো তই নাজান? তাইৰ কথা মই কেনেকৈ জানিম? তোক কৈছে নেকি তাই? তোক ভাল পায়।
মানে কি ভাল পাই বুলিতো চা কৈছো ভাই তহঁতে এইবোৰ ফটোৱা কথাবোৰ শুনি শুনি আকৌ মই এটা ৰিমৰ ওলোৱাটো নিবিচাৰোঁ আৰে কি ফটোৱা তাই ক'লে মই বিশ্বাস কৰিম তহঁতৰ কথা কাৰো কথা বিশ্বাস কৰিম পিংকি পিংকি কি হ'ল এই এটা কিবা এটা ক'লে কথা এটা কি ক'লে তুমি বোলে মোৰ প্ৰেমত পাগল বোলে হৈ আছে নহয় মই তোমাক বোলে ইগন'ৰ কৰিছোঁ বোলে চোৱা মই আচলতে এইবোৰ বদনাম চদনাম ওলাই আছে কাৰণে এইবোৰ কাৰণে ভয় কৰিয়ে মই হেৰি কৰি আছোঁ যদি তোমাৰ বোলে তেনেকুৱা আছে মোক আই লাভ ইউ টু য়েছ তাইৰ মুখেৰে এইষাৰ কথা শুনি মই বহুত হেপ্পী হৈছিলোঁ এই হেপ্পিনেছ মই কেতিয়াও মুখেৰে কৈ এক্সপ্ৰেছ কৰিব নোৱাৰিম পাহিবা মই মোৰ লাইফৰ ফাৰ্ষ্ট লাভ পাই গ'লোঁ ইটছ 10th of July 2013 চ' ফাইনেলি ঋতুৰাজে নিজৰ প্ৰপ'জেলৰ আনচাৰ পাই গ'ল আৰু পিংকিয়ে য়েছ বুলি ক'লে কেইদিনমান পিছত আমাৰ ছামাৰ ভেকেশ্যন ষ্টাৰ্ট হ'ল 15 জুলাইৰ পৰা আমি চবেই হোষ্টেলৰ পৰা ঘৰ আহিলোঁ ভেকেশ্যনত তাই ফেমিলিৰ লগত শ্বিলং ফুৰিবলৈ গৈছিলে মই ঘৰতে আছিলোঁ তাই মোক ফোন কৰিলে তাই বায়েকৰ নম্বৰৰ পৰা মোলৈ ফোন কৰিছিলে মোৰ তেতিয়া পাৰ্চনেল নম্বৰ নাছিলে মই মাৰ ফোনটোৱে ব্যৱহাৰ কৰিছিলোঁ মাৰ ফোনটো প্ৰায় মোৰ লগতেই থাকিছিলে তাইৰ বাইদেউৰ ফোনৰ পৰা মোক ফোন কৰিলে সেইদিনা আমি বহুত সময় কথা পাতিলোঁ অলপ দেৰি পাছত পাপা ৰুমলৈ আহিছে বুলি কৈ তাই ফোনটো কাটি দিলে চ' তেওঁলোকৰ ৰিলেশ্যনশ্বিপ স্মুথলি চলি গৈ আছিলে স্কুল ভেকেশ্যনতো তেওঁলোকে কিন্তু কণ্টেক্টত আছে চ' আমিও আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে শুনি আছোঁ আজি ঋতুৰাজ বৰুৱাৰ লাভ ষ্টৰী স্কুল লাভ আগলৈ তেওঁ লিখিছে ভেকেশ্যন শেষ হ'ল আমি আকৌ হোষ্টেললৈ গ'লোঁ আকৌ লগ পালোঁ ক্লাছত কথা পাতোঁ এনেকৈ আমি বহুত হেপ্পী আছিলোঁ টাইমবোৰ পাৰ হ'ব ধৰিলে মই এদিন আমাৰ ৰিলেশ্যনশ্বিপটোৰ কথা মাক ক'ম বুলি ভাবি ল'লোঁ বিকজ সেই টাইমলৈকে মই মোৰ মাৰ পৰা একো কথা নুলুকুৱাইছিলোঁ চ' এটা ছানডে মায়ে মোক লগ কৰিবলৈ হোষ্টেল আহিলে সেইদিনা আহোঁতে মাক মই চব কথা ক'লোঁ মায়ে একচেপ্ট কৰা নাছিলে ৰিলেশ্যনশ্বিপটো বিকজ তেওঁৰ মতে এয়া পঢ়াৰ সময় আৰু ৰিলেশ্যনশ্বিপত থাকিলে পঢ়া শুনা বেয়া হ'ব মায়ে মোক বহুত গালিও পাৰিলে কিন্তু মই মনা নাছিলোঁ মই একেবাৰে তাইক এৰি দিব বিচৰা নাছিলোঁ মোক বুজাব নোৱাৰি মা গাৰ্লছ হোষ্টেললৈ গ'ল আৰু তাইক লগ কৰিলে তাত তেওঁলোকৰ মাজত কি কথা হ'ল মই গম নাপাওঁ পিছদিনাখন স্কুল গৈ তাইক কান্দি থকা দেখিলোঁ তাইৰ ওচৰলৈ গ'লোঁ আৰু সুধিলোঁ কিবা এটা সুধিব পাৰিমনে এনে কান্দি থাকিলে কিবা চলিউশ্যন হ'ব নেকি একোতো নহয় ন সলিউশ্যনটো ময়ে উলিয়াইছোঁ বাৰু মানে আই ডোণ্ট থিংক উই শুড কণ্টিনিউ দিছ ৰিলেশ্যনশ্বিপ কাৰণ আই থিংক তোমাৰ মা তোমাৰ জেগাত ঠিকে আছে আণ্টিয়ে কালি বহুত কথা ক'লে আৰু সেইখিনি কথা শুনাৰ পিছত মই চাগে আৰু তোমাৰ লগত কথা পাতিব নোৱাৰিম কাৰণ সদায় মোৰ এটা ভয় থাকিব যে তেওঁ আহি আকৌ মোক কিবা ক'ব আই এম নট ছেইং শ্বি ইজ ৰং তোমাৰ মা ভুল নহয় বাট ময়ো ভুল নহয় কিন্তু ক'ৰবাত নহয় ক'ৰবাত মোৰ মা দেউতাৰ বাহিৰে বেলেগে তেনেকৈ গালি পৰাটো মই তাৰমানে একচেপ্ট কৰিব পৰা নাই বুজি পাইছোঁ সেইটোৰ কাৰণে মোৰ ৰিয়েলি ভেৰি চৰি নহয় তুমি চৰি ক'ব নালাগে কিন্তু কথাটো হ'ল আমি ইয়াতে শেষ কৰা ভাল হ'ব কাৰণ মায়ে গম পোৱাৰ পিছত তোমাৰ মায়ে গম পোৱাৰ পিছত মায়ে গম পাইছে তাৰমানে ইমানখিনি সাহস লৈ ৰিলেশ্যনত আহিছিলা নেকি একেটা ক্লাছতে পঢ়ি তুমি মোৰ পৰা কি আঁতৰি থাকিব পাৰিবা নেকি চেষ্টা কৰিম মই বুজি পাইছোঁ কথাখিনি বাট আমি এনেকৈতো ঠিকে থাকিব পাৰে ন চেষ্টা কৰিম কিন্তু আই ডোণ্ট থিংক চ' ইটছ এ গুড আইডিয়া কাৰণ এতিয়াৰ পৰা আই এম চিয়'ৰ আণ্টি বহুত ষ্ট্ৰিক্ট হ'ব আৰু পৰীক্ষাও আছে চ' পৰীক্ষা যাতে বেয়া নহয় বিকজ ইয়াৰ পিছতে আমাৰ লাইফটো ডিচাইড হ'ব চ' আই ৱান্ট টু কনচেনট্ৰেট অন মাই ষ্টাডিজ এণ্ড আই হোপ ইউ উইল ৰেচপেক্ট দেট ঠিক আছে মই তোমাক ডিছৰেচপেক্ট নকৰোঁ তোমাক ৰেচপেক্ট কৰিছোঁ তুমি যি কৈছা মানিছোঁ কিন্তু এটা কথা মনত ৰাখিবা মই তোমাক পাহৰিব নোৱাৰোঁ আৰু পাহৰি যাবলৈ নিদিওঁ বাই হোষ্টেল গৈ মই খুব কান্দিলোঁ ইটছ 9 ডিচেম্বৰ 2013 এণ্ড অফ আৱাৰ ৰিলেশ্যনশ্বিপ ছেইম ক্লাছত থাকিও আমাৰ মাত বোল নাছিলে চ' যিটো সময়ত আমাৰ ৰিলেশ্যনশ্বিপ হয় স্পেচিয়েলি স্কুল টাইমত বা পঢ়ি থকা টাইমত আমাৰ মা দেউতাই কেতিয়াও সেইটো ৰিলেশ্যনশ্বিপ একচেপ্ট নকৰে বাট ঋতুৰাজে নিজৰ কথাখিনি মাকৰ লগত শ্বেয়াৰ কৰিলে দেট ইজ গুড
বাট অফক'ৰ্ছ মাকেতো সেইটো নক'ব ন অঁ ঠিক আছে কণ্টিনিউ ইয়াৰ ৰিলেশ্যনশ্বিপ আই এম ভেৰি প্ৰাউড অফ ইউ চ' এইটো সময় পঢ়াৰ সময় চ' ডেফিনেটলি আমাৰ পেৰেণ্টছে এইটোৱে বিচাৰিব যে আমি নিজৰ কেৰিয়াৰটো প্ৰথমতে ঠিক কৰি লওঁ উই ষ্টেণ্ড আপ টু দেয়াৰ এক্সপেক্টেশ্যনছ কাৰণ তেওঁলোকৰো আমাৰ প্ৰতি কিবা এক্সপেক্টেশ্যনছ থাকে অকল আমাৰেই যে এক্সপেক্টেশ্যনছ বেলেগৰ প্ৰতি থাকিব সেয়া নহয় আমাৰ মা দেউতাৰো আমাক লৈ এক্সপেক্টেশ্যনছ থাকে আৰু সেই এক্সপেক্টেশ্যনছৰ মাজত যদি কিবা বাধা আহে সেই বাধাটো তেওঁলোকে আঁতৰাব বিচাৰে আৰু সেই বাধাটো বেলেগ বেলেগ ৰূপত আহিব পাৰে ইন টাৰ্মছ অফ ফ্ৰেণ্ডছ পিয়াৰ প্ৰেছাৰ গাৰ্লফ্ৰেণ্ডছ এনিথিং গতিকে মা দেউতাই সেইটো সময়ত কেতিয়াও আমাক ছাপোৰ্ট নকৰিব যিটো সময়ত তেওঁলোকে গম পায় যে পঢ়াৰ মাজত কিবা বাধা আহিছে আৰু যিদৰে চব অভিভাৱকে ৰিয়েক্ট কৰিব ঠিক তেনেদৰে ঋতুৰাজৰ মাকেও ৰিয়েক্ট কৰিলে আগলৈ তেওঁ লিখিছে HSLC ফাইনেল এক্সামৰ টাইম আহিলে বায়'লজি ছাবজেক্টৰ সেইদিনা প্ৰেক্টিকেল এক্সাম আছিলে ৰোল নম্বৰ ৱাইজ ছাৰে গ্ৰুপ বনাই দিলে মই আৰু পিংকি ছেম গ্ৰুপতেই পঢ়িলোঁ ক্লাছত সোমাই ছাৰে ষ্টুডেণ্টবোৰে কথা পাতি থকা দেখি ছাৰে এজন ল'ৰা এজন ছোৱালী কৰি বেঞ্চত বহাই দিলে আৰু তাইক আৰু মোক একেলগতে বহাই দিলে বহুত দেৰি দুয়োটাই অপজিট ছাইডৰ পিনে চাই আছিলোঁ সেইখিনি সময়তে আমাৰ বেঞ্চৰ পাছফালে বহি থকা লগৰ এজনে আমাক মাতিলে আৰু ইটো সিটোৰ লগত কথা পাতিবলৈ ক'লে কাৰণ পৰীক্ষা শেষ হ'বলৈ বেছি সময় নাই আৰু তাৰ পাছত আমি কোন ক'ত যাম একো ঠিক নাই চ' লাষ্ট টাইম আমাক কথা পাতিবলৈ ক'লে মই একো ক'ব নোৱাৰিলোঁ অকণমান পিছত পিংকিয়ে মোক সুধিলে খবৰ ভাল প্ৰিপেৰেশ্যন কেনেকুৱা ময়ো সেইমতে উত্তৰ দিলোঁ তাইকো সুধিলোঁ ক্লাছ শেষ হোৱাৰ পিছত আমি ক্লাছৰ পৰা ওলাই আহিলোঁ আৰু লাষ্ট টাইম তাইক মই বেষ্ট উইচেছ দিলোঁ এক্সামৰ কাৰণে আৰু তাৰপিছত হোষ্টেল উভতি আহিলোঁ HSLC ফাইনেল এক্সাম দিলোঁ এক্সাম শেষ চ' আমি চব ঘৰ আহি দিলোঁ ৰিজাল্ট দিলে মোৰ ৰিজাল্ট ভাল হ'ল ফাৰ্ষ্ট ডিভিজন 2টা ছাবজেক্টত লেটাৰ তাইৰো ভাল হ'ল ৱেল যদিও তেওঁলোক একেই ক্লাছতে পঢ়ি আছে যদিও তেওঁলোক একেই স্কুলতে দে হেভ ডিচাইডেড নট টু টক টু ইচ আদাৰ আৰু ফৰ্মেলি যিখিনি ক'ব লাগে বা ফৰ্মেলিটিজ যিখিনি কৰিব লাগে বেষ্ট উইচেছ সেইখিনি কৈ দুয়ো মেট্ৰিক দিলে আৰু দুয়োৰে ৰিজাল্টটো ভাল হ'ল চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক আজি শুনি আছোঁ ঋতুৰাজ বৰুৱাৰ লাভ ষ্টৰী স্কুল লাভ আগলৈ তেওঁ লিখিছে আমি দুয়োটাই আকৌ HSLC কৰা স্কুলখনতে কলেজত এডমিশ্যন ল'লোঁ একেখন কলেজত আছিলোঁ যদিও ইমান ভাল কণ্টেক্ট নাছিলে কেতিয়াবা অকল ভাল বেয়া ইমানেই কথা হৈছিলে আমাৰ মাজত HS শেষ কৰিলোঁ এক্সামৰ পাছত ঘৰ আহি গ'লোঁ ভেকেশ্যন টাইমত তাইৰ লগত FBত আকৌ কথা বতৰা ষ্টাৰ্ট হ'ল ফোন নম্বৰো এক্সচেঞ্জ কৰিলোঁ ভাল ফ্ৰেণ্ডশ্বিপ এটাত আমি সোমাই পৰিলোঁ কথা বতৰা আমাৰ মাজত হ'ব ধৰিলে তেনেকুৱাতে এদিন ধেমালিতে কথা পাতি থাকোঁতে তাই মোক আই লাভ ইউ বুলি ক'লে মই ফাৰ্ষ্টততো ধেমালি বুলিয়ে ভাবিছিলোঁ পিছত তাই যেতিয়া আকৌ আই লাভ ইউ বুলি ক'লে তেতিয়া কিন্তু মই তাইৰ প্ৰপ'জেল একচেপ্ট কৰা নাছিলোঁ বিকজ আই ৱাজ হেপী উইথ দ্য ফ্ৰেণ্ডশ্বিপ ডেট উই হেভ আৰু এজ এ ফ্ৰেণ্ড আমি আকৌ কথা পতা ষ্টাৰ্ট কৰিলোঁ তাই মাজে সময়ে ভাল পাওঁ বুলি কৈ থাকে কিন্তু মই সেইটো গুৰুত্ব নিদিওঁ 5 মাহ তেনেকৈ পাৰ হ'ল আমাৰ HSৰ পাছৰ ভেকেশ্যনো শেষ হ'ল কামৰূপত এডমিশ্যন পাই গ'লোঁ ইলেক্ট্ৰিকেল ব্ৰাঞ্চত আৰু তাই ডিব্ৰুগড় চিভিল ব্ৰাঞ্চত এডমিশ্যন পাই গ'ল তাইৰ লগত কথা পাতোঁতে মোৰ তাইৰ প্ৰতি ফিলিংছ আহিব ধৰিলে এণ্ড 1 অগষ্টৰ দিনা ৰাতি তাইক মই মেছেজ কৰি ৰিকুৱেষ্ট কৰিলোঁ কেন উই কাম বেক টু আৱাৰ ৰিলেশ্যনশ্বিপ ক্লাছ 8ত ব্ৰেক হোৱা সেই ৰিলেশ্যনশ্বিপটো আকৌ কণ্টিনিউ কৰিব পাৰিম নেকি প্ৰথমতে তাই বিশ্বাস কৰা নাছিলে তাৰপিছত যেতিয়া মই ফোনত কথাখিনি ক'লোঁ তাইও সন্মতি দিলে and we came back to our long lost relationship we were very very happy তাই মোক বহুত মৰম কৰিছিলে টাইম দিছিলে ইম্পৰ্টেঞ্চ দিছিলে মোৰ প্ৰতিটো কথাই তাই শুনিছিলে এণ্ড মই তাইৰ প্ৰতিটো কথা শুনিছিলোঁ তাইক আকৌ ঘূৰাই পাই মই বহুত সুখী চ' যিটো স্কুল লাভ তেওঁলোকে এৰি থৈ আহিছিলে সেই লাভটো আফটাৰ HS তেওঁলোকে আকৌ কণ্টিনিউ কৰিলে আজি শুনি আছোঁ ঋতুৰাজ বৰুৱাৰ লাভ ষ্টৰী স্কুল লাভ আগলৈ তেওঁ লিখিছে 6 মাহমানৰ পাছত হঠাৎ তাইৰ কি হ'ল নাজানো সেই আগৰ টাইম মৰম কমিব ধৰিলে ফোন কৰিলেও তাই বেছি দেৰি কথা পাতিব মন নকৰা হ'ল তেতিয়া ময়ো ভাবিব ধৰিলোঁ যিজনী ছোৱালী ইমান বিজি থাকিলেও মোৰ সৈতে কথা পাতিবলৈ সময় উলিয়াই সেই ছোৱালীজনী এতিয়া ফোনত কথা পাতিবলৈ নিবিচাৰে এইবোৰ কথা লৈ আমাৰ অলপ কাজিয়া হ'ব ধৰিলে কাজিয়াও হয়
ঠিকো হয় লাহে লাহে কাজিয়াবোৰ বেছি হ'ব ধৰিলে মিছআণ্ডাৰষ্টেণ্ডিঙো বহুত বাঢ়িব ধৰিলে অৱশেষত ইমানেই কাজিয়া হ'ব ল'লে অশান্তি হৈ গ'ল দুইটাৰ তাৰপিছত দুইটাই ৰিলেশ্যনশ্বিপটো গেপ দিয়াৰ ডিচিশ্যন ল'লোঁ এতিয়া আমি ৰিলেশ্যনশ্বিপত নাই কথা বতৰা মাজে সময়ে হয় অলপকৈ মই তাইক বহুত ভাল পাওঁ এণ্ড তাইও মোক বহুত ভাল পায় এইটো মই ভালকৈ জানো কিন্তু আমাৰ ৰিলেশ্যনশ্বিপত আণ্ডাৰষ্টেণ্ডিং নাই কিয় নাজানো মই এনেকুৱা এটা ল'ৰা যিয়ে আনক দুখ দিব নিবিচাৰোঁ এণ্ড নিজেও দুখ সহ্য কৰিব নোৱাৰোঁ আপোনজনৰ পৰা অলপ দুখ পালেই চকু পানী ওলাই যায় এণ্ড মই বহুত চেঞ্চিটিভো হয় হয়তো মোৰেই ভুল আছিলে তাই যেনেকুৱা মৰম বিচাৰিছিলে মই দিব নোৱাৰিলোঁ তাইক মই এটাই কথা ক'ব বিচাৰোঁ চৰি মই যিমান পাৰোঁ ট্ৰাই কৰিলোঁ বুজিবলৈ তোমাক কিন্তু সিমান যথেষ্ট নহ'ল চাগে বুজাত আৰু মই এনেকুৱা তোমাক এইটো বুজাব ট্ৰাই কৰিলোঁ কিন্তু তুমি হয়তো নুবুজা তোমাক এই বুলি দুখটো নাই দিয়া হয়তো ভগৱানে বিচৰা নাই যে আমি এক হওঁ ভালকৈ থাকিবা মই তুমি সদায় সুখত থকাটোৱে বিচাৰোঁ আই লাভ ইউ শেষত পাহিবা এটা কথাই ক'ব বিচাৰোঁ থেংক ইউ ছ' মাছ তুমি ৰেড FM-ৰ দৰে ইমান ধুনীয়া প্লেটফৰ্ম এটা দিছা তাৰ বাবে য'ত আমি নিজৰ মনৰ কথাবোৰ সকলোৰে আগত খুলি ক'ব পাৰোঁ এন আশা কৰোঁ মোৰ এই ষ্টৰিটো তোমাৰ মৰম লগা ভইচেৰে মোৰ কথাবোৰ তাইৰ কাণত পৰক নাজানো পাহিবা এই ষ্টৰি হেপী এণ্ডিং হ'বনে নহয় বাই পাহিবা আপোনাৰ এজন অচিনাকি ভাইটি ঋতুৰাজ বৰুৱা ৱেল ঋতুৰাজ থেংক ইউ ছ' মাছ ফৰ শ্বেয়াৰিং ইয়ৰ ষ্টৰি এণ্ড য়েছ কেতিয়াবা এনেকুৱা হয় ৰিলেশ্যনশ্বিপত অলপমান স্পেচৰ প্ৰয়োজন মানে কেতিয়াবা ইজনে সিজনৰ পৰা আঁতৰি গ'লে গম পোৱা যায় যে আমি ইজনে সিজনক মিছ কৰোঁ নে নকৰোঁ এতিয়া তুমি তাইক মিছ কৰিছা সেইটো চিঠিখনৰ জৰিয়তে গম পাইছোঁ বাট তাই তোমাক মিছ কৰিছে নে নাই সেইটো তাই নিজে ৰিয়েলাইজ কৰিব আৰু যদি ৰিলেশ্যনশ্বিপটোত তাই তোমাক মিছ কৰা নাই তেতিয়াহ'লে আই এম চিয়'ৰ দিছ লাভ ইজ নট এনাফ ফৰ হাৰ দেট ইজ ফৰ চিয়'ৰ আৰু জবৰদস্তি এই ৰিলেশ্যনশ্বিপটোত থাকিলে পিছলৈ আৰু প্ৰব্লেম হ'ব চ' কেতিয়াবা ইজনে সিজনৰ পৰা আঁতৰি অহাটো অলপ দৰকাৰী হৈ যায় এইটো নহয় যে টেষ্ট কৰিবলৈ বাট যেতিয়া একেবাৰে সেই ৰিলেশ্যনশ্বিপটোত কোনো ফালৰ পৰা ৱৰ্কআউট হোৱা নাই অনবৰতে মিছআণ্ডাৰষ্টেণ্ডিং বা কাজিয়া হৈ থাকে তেতিয়া অকণমান গেপ লোৱাটো দৰকাৰ যে আপুনি উভতি যাবলৈ বিচাৰে বা আপোনাৰ পাৰ্টনাৰ উভতি যাব বা উভতি আহিব বিচাৰে নে নাই আৰু তেতিয়া বহুত বস্তু ক্লিয়াৰ হৈ যায় চ' টেক টাইম আৰু ঋতুৰাজ আই ডোণ্ট ন' এতিয়া তোমাৰ লাইফত তাই ঘূৰি আহিছে নে নাই যদি আহিছে তেতিয়াহ'লে ৱেল এণ্ড গুড আৰু যদি অহা নাই তেতিয়াহ'লে ইউ হেভ টু আণ্ডাৰষ্টেণ্ড ডেট দিছ ৰিলেশ্যনশ্বিপ ইজ নট ৱৰ্কিং আউট ফৰ হাৰ আৰু সেইকাৰণে হয়তো তাই তোমাক মিছো কৰা নাই ইফ শ্বি ইজ নট মিছিং ইউ শ্বি কেন ষ্টে উইদাউট ইউ এয়া আছিলে আজি লাভ ষ্টৰী স্কুল লাভ এতিয়া নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ 9 3.5 बजाते रहो।